কাপোৰ ঠিক কৰি হে আছাৰ হনুৱা দিয়া কি আপোনাৰ লগত মই কাপোৰ উদান কৰি দিব লাগিছিল নাই নালগে কিন্তু হলু এতিয়া কাপোৰে পিন্ধি থাকা মোক ঘূৰি দিবি কেতিয়া চকু বেয়া নহয় কাপোৰহে পিন্ধি আছা এই যাবে এইবো কথা ভালকৈ ৰুবি শুনছা এই মখা এতিয়া ৰুলি গৃহস্থ আহি গালি পাব গৃহস্থ গালি খাবা লাগিলি আৰু হাজিৰাও নাপাম হয়নে নহয় হাজিৰা কল্লুৱে আৰু আহিলিয়ে এনেই নহয় একেবাৰে হয়তো না হাজিৰা আৰু ঘৰত যায় তেহে আকৌ আমি চাৰিটা আকৌ মাতবো আকৌ পথাৰত হয়নে নহয় দেহি হয়তো না চিঞৰবা লাগবো এই আকৌ দ্বিতীয়বাৰতে মাতবো হয়নে নাই একে জলপান মখাও দিছি দেখছানে নাই একে কথা লৈ দি কিমান ধুনীয়াকে এনেকৈ গৃহস্থ পালি ৰুই থাকো থাকোৱে লাগে নহয় নে বাৰু পথাৰত সেই খুৰী আৰু মাতবো লাগো নাযাওঁ পকা কয় কি কয় ভাল লাগছে নে নাই ৰুই ৰচুনে ৰখুনি থাকিলো নহয় একবাৰ ওচৰত যাওঁ পাকটো মাৰি মাৰি উলিয়াই ভাল লাগে কৈছো ভাল লাগছিল নে ৰুই গৃহস্থ বেয়া নহয় হে গৃহস্থ ভাল কথা লৈ যাওঁ পানে গৃহস্থ কথা লৈ যাওঁ পানে দেখছা নাই গাখীৰ দিয়া চাহ দিছে ইমান কাৰ হাকে মই হাকে দিছো আনবা নানবি এখন নাখাম গেষ্টিক হয় আমাৰ মালিকে মোক ইমান গালি পাৰে পথাৰ নাখাবি নকৰবি মই চুৰ কৰি আহিছো এখানে দেখিছো দিলা আৰু উপায় নাই আকৌ হেৰি দেখোন মালিকো পইচা কেইটা পালি আকৌ কব কালিও আছে যদি জাগে আকৌ নিদিলি মুখা ফিকি থাকবো একেবাৰে কঠিয়াখনো ভাল হৈছে একে লাগি আছে পৰপৰাকে সেই দে তে আকৌ ভাল হৈছে ধুনীয়া লাগছে একেবাৰে মই এতিয়া এইটো চাইডে ৰুম নে এইটো চাইডে ৰুম মোৰ মনটো গিলিং গিটিং লাগি আছে কোনফালে ৰুম পে আকৌ ভাল দেখি মাৰিবাও লাগব পে আখা দি গোটাখিনি মাৰিবা লাগব তামোল এখন দিছো নে খাব লাগি আছে কঁঠালো দিলা ঠিকে চামো খাওঁ ভালকে দিলা তামোল এখানো নিদিলা এনেকে আকৌ মনটোত বেয়া লাগে নকবি আকৌ মালিকক নকবি তামোল খাবা দিয়া নাই বুলি কব বোলে একবিধ ভালকে দি একবিধ দিয়া নাই দিছো নে দেখি তামোল আছে যদি নাই একে গাটো ইমান মল হৈছে কাম কৰোঁতে গা ধুবা সময় পোৱা নাই নেকি বাবা ইফালে সৰু ভেজাৰ হয় নেকি সেনেকেও ক কালি নাযাওঁ দে কপু হে হয় দে তোৰ দাঁতকেইটা ইমান ৰঙা হৈ আছে চোৰ কৰি খাইছা আমাক এখন তামোল দিয়া নাই তই একেবাৰে হয়নে কালি লৈ যাব হয় দে কালি লৈ যাব আমাক ভাল হবি ভাল বোলাব ভাল বোলাব হয় দে দেখি পই আকৌ ভাল বোলাব নাই দিলি ইমান ধুনীয়া কি আৰু ইমান ধুনীয়া লাগে হে ধুনীয়া লাগে হয় দে কথা নাম্বাৰ নেৰে নেকি আমাৰ মালিকগিলা আমাৰ মালিকগিলাকে দেখিলে লোক কবি কিজানি হয়নে মোৰ সেনে সন্দেহ কৰিছে সেইকাৰণে মই য'ত ঘূৰো তই মই আমাৰ মালিকক যাব নাযাওঁ বেলেগক তিৰিছ কুকুৰে যা একে স্বভাৱটো অলপ মানুহ ভাল নহয় মই কিমান যাতানা কৰি খাই আছো ভাত মইহে জানো এই মখাক খাজিয়া কৰি নি আকৌ গধূলা যদি যা কিবা কৰি দিব ধমকিল লগে আমি আকৌ মুন্ধি বুলি মানি আছো নহয় সেইকাৰণে দে তিৰিখানে ঘৰত গেছিলো তো কৰি এশৰা বাটতে লৈ আহিছি এই আহিলো মানে আকৌ চলিকেইটা থাকে নহয় চলিকেইটা আধালনি হয় এই গৰমৰ বন্ধ দিলিয়ে যাম আকৌ এদিন চোতা এটা লৈ ফেৰে কেইদিনমান থাকি মাক খাই খালে হ'ব চলিকেইটাও লৈ যাম মাই ঘৰত নকওঁ কাজিয়া কৰি আহা বুলি যেতিয়া ফোন কৰিব একে কম তেতিয়া হেল্ল' আছো বুলি কোৱাৰ লগে যাম দে কালি যাম মাই বেমাৰ হৈছে সেইকাৰণে 2 দিন আছো সেনেকে কম ভালে হ'ব দে নহয় যি স্বভাৱ বেয়া বেমাৰ মই লগত থাকিলেও ভাল নহয় বেলেগত ঠাণ্ডা কৰে তুই কৰে নেকি তোৰ আকৌ হেৰি নহয় বুঢ়া হৈছি নহয় আমাৰ তো চেংলাই আছে হয় নেকি
চুলি নাই ৰে মাগানতে এই ফুটিয়া উঠছি আজি ইহঁতে কঠীয়াখিনিও দিলোঁ এইখিনি ৰুইবা শেষ কৰে নে নকৰে মানুহখিনি মই কিন্তু ভালে পাইছিলোঁ পটকৈ যাই পেলাই পালোঁ যেতিয়া কঠীয়াখিনিও ভালে আছিল পিছে ৰুইহে শেষ কৰিব পাৰে নে নহয় আজি পিছে এইটো দেখোন আলিটো দেখোন ইয়াত ঠিক হোৱা নাই দেখোন নহয় হ'লেও অলপমান আলিটো অলপ ঠিক কৰি দিব লগা আছিল আৰু Subscribe to my channel and also Tamil press aibu this ita. bell icon. আহিব গাড়ীত নহয় তামোল এতিয়া মানে কাটি আছে এই পাণ নাছিল পাণ আকৌ মানে গাছৰ পৰা পাৰিব লাগি চলি এটা নাই মই যাই জখলালৈকে পাণ পাৰি দি থৈ আহিছোঁ এতিয়া মানে আহিব আৰু পেয়াখিনি আজি পিছে মৰবুৱান পাইছানে নাই মই এতিয়া মই পাণ তামোলৰ ব্যৱস্থা কৰি থৈ আহিছোঁ তামোল পাণ লৈ আহিব মই বোলো এইখিনি চাইছোঁ যেতিয়া আলিটো অলপ বেয়া হৈ আছে যে তেওঁ বোলো চাইছোঁ ভাল হৈছে আৰু খুৰী খুৰী পিছে ৰুবা লাগি ইচ্ছা নোহোৱা হৈছে মানে আমাৰ আজি এইখিনি শেষ কৰি দিয়ে আৰু ময়ো মানুহ নাপাওঁ ন মই আপোনালোকক মই বহুত ভাল পাওঁ সেইকাৰণে মই আপোনালোকৰ ওচৰতে আছোঁ নে কি বাইদেউ কি গোট ওলাইছে খুৰী আত্মাঘাটি And also press this bell icon. আত্মাঘাটি গোটত কি পইচা দিবা লাগে নেকি হয় নেকি দবদবে মৰি থাকে হোৱাৰ পিছত মই গোটেই পইচাটো দি দিম আৰু অলপ পিছত পাণ তামোলো আহি পাব এতিয়া বাৰু হ'ব আৰু ঠিকে আছে কি কাপোৰ ঠিক কৰিহে আছা ধনুৱা দিয়া আপোনালোকৰ মই কাপোৰ উদান কৰি দিব লাগিছিল নাই নালগে কিন্তু হ'লেও এতিয়া যদি কাপোৰে পিন্ধি থাকা মোক ঘূৰি দিবি কেতিয়া চকু বেয়া নহয় কাপোৰহে পিন্ধি আছা কাপোৰ দেখা নাই একেবাৰে পিনচিন মাৰি লৈছো বাহিৰা মানুহ আহিলে দেখা নাপাওঁ নাই আমি বাহিৰত মানুহ আগৰ কৰি ল'ব লাগে আগৰ কৰি ল'ব লাগিব এতিয়া আকৌ আপোনালোকৰ ফুৰি আহি দেখাবলৈ যাব কি হৈছে বাইদেউৰ লগত কি কথা পাতি আছা সেইকাৰণে মই এতিয়া পানী কাপোৰ ঠিক আছে আৰু পইচাটো ঠিকে দিবি পইচাটো ঠিকে মই দি দিম ঠিকে দিম হ'ব বাৰু এতিয়া কামতকৈ এতিয়া কথা বেছি ক'ব নালাগে বাৰু মোৰ এইখিনি ৰুই পেলাই এতিয়া শেষ কৰি দি তাৰপিছত মই পইচা দিম হয় নেকি হ'ব ঠিক আছে বাৰু মই তেওঁক বাৰু কৈ দিম বাৰু ঠিক আছে কৈ দিম বাৰু মই বাৰু মানা কৰি দিম বাৰু ঠিক আছে মই মানা কৰি দিম বাৰু নাই মই এইটো মানা কৰি দিম বাৰু মই ঠিক আছে মই বাৰু পইচা তামোল এইবিলাক ব্যৱস্থা কৰি লৈ আহোঁ আপোনালোকে এইখিনি ৰুই লওক বাইদেউ তামোল কি গোটেই খাইছে নেকি আপুনি তামোল খাই পেট ভৰাইছে নেকি তামোলকে বেছি লাগে এতিয়া ভাতো আহি আছে চিন্তা নকৰিব এতিয়া ভাতো আহিব ঠিক আছে কঠীয়াটো অলপমান বেয়া আছে এইটো আৰু নাই মই হ'লেও মানে ময়ো কেইডালমান ৰুই চাইছোঁ নিজৰ খেতি যেতিয়াতো ৰুবই লাগিব ন এইগিলা আমি নকৰিলেনো কোনে নকৰিব কঠীয়াটো অলপ মজিছে বেছিকৈ সেইকাৰণে মানে প্ৰব্লেম হৈছে Subscribe to my channel ঠিক আছে দি দিম বাৰু and also press this bell icon. ঠিক আছে মই আহি আছোঁ ঠিক আছে